নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যত অন্ধকাৰ কৰিছে বিজেপিয়ে দেশৰ ছাত্ৰ সমাজৰ ভৱিষ্যত অন্ধকাৰ কৰিছে তাৰ সমান্তৰালভাৱে সপোন ভাঙি চুৰমাৰ কৰিছে মোদী চৰকাৰ আৰু বিজেপিক লৈ এবাৰ তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ তৰফৰ পৰা হঠাৎ কিয় এই বিস্ফোৰক মন্তব্য কৰা হৈছে ৰাহুলে বিজেপিৰ বিৰুদ্ধে মোদী চৰকাৰৰ বিৰুদ্ধে কিয় সৰব হৈ পৰিছে প্ৰতিটো তথ্য আহি পৰিছে শেহতীয়াভাৱে জনোৱাৰ চেষ্টা কৰে ব্ৰেকিং নিউজ এই মুহূৰ্তত দেশৰ নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যত অন্ধকাৰ কৰিছে বিজেপিয়ে একলব্যৰ দৰে দেশৰ যুৱ প্ৰজন্মৰ বুঢ়া আঙুলি বিজেপিয়ে কাটি দিছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে ছাত্ৰৰ বিশ্বাস ভাঙি চুৰমাৰ কৰিছে মোদী চৰকাৰক লৈ পুনৰ ক্ষোভ উজাৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে ছাত্ৰ যুৱ প্ৰজন্মৰ অধিকাৰ হনন কৰিবলৈ দিয়া নহব বুলি কৈছে বিজেপিক দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া এফালৰ পৰা বিজেপিয়ে ধ্বংস কৰিছে মধ্যপ্ৰদেশৰ প্ৰতিবাদ কৰা ছাত্ৰক গ্ৰেপ্তাৰৰ পাছতে বিজেপিক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে মধ্যপ্ৰদেশৰ লোকসেৱা আয়োগৰ পৰীক্ষাত বিসংগতিৰ বিৰুদ্ধে ছাত্ৰ সমাজে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু প্ৰতিবাদক নেতৃত্ব দিয়া ছাত্ৰৰ মোবাইল কাঢ়ি গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আৰু তাৰ পাছতে ৰাহুল গান্ধী সৰব হৈ পৰা পৰিলক্ষিত হৈছে প্ৰতিবাদৰ নেতৃত্ব দিয়া দুই ছাত্ৰক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে লোকসেৱা আয়োগৰ বাবে কেৱল 158টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰাক লৈ ক্ষুব্ধ হৈ পৰিছিল শ ছাত্ৰ দেশৰ নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যত বিজেপিয়ে অন্ধকাৰ কৰিছে বুলি যুৱৰাজ ৰাহুল গান্ধীয়ে বৃহৎ মন্তব্য কৰিছে একলব্যৰ দৰে দেশৰ যুৱ প্ৰজন্মৰ বুঢ়া আঙুলি বিজেপিয়ে কাটিছে এই মন্তব্য কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ তৰফৰ পৰা এটা বিশেষ টুইট কৰা হৈছে আমি টুইটটো দেখুৱাৰ চেষ্টা কৰিছো আমি টুইটটো প্ৰথমৰ পৰা দেখুৱাৰ চেষ্টা কৰিম মধ্যপ্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ কৰা হৈছে ক্ষোভ উজাৰা হৈছে সামাজিক মাধ্যমত মধ্যপ্ৰদেশ কংগ্ৰেছে সমগ্ৰ বিষয়ক লৈ সৰব হৈ পৰা পৰিলক্ষিত হৈছে আমি পুনৰবাৰ দেশৰ নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যত বিজেপিয়ে অন্ধকাৰ কৰিছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে দেশৰ নিবনুৱা যুৱক যুৱতীক অন্ধকাৰৰ মাজলৈ মোদী চৰকাৰে ঠেলি দিছে বিজেপিয়ে ঠেলি দিছে মধ্যপ্ৰদেশৰ প্ৰতিবাদী দুই ছাত্ৰক যিহেতু জেললৈ প্ৰেৰণ কৰা হৈছে ছাত্ৰ সমাজৰ মোবাইল পৰ্যন্ত কাঢ়ি লোৱা হৈছিল আৰু সমগ্ৰ বিষয়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে প্ৰতিবাদক নেতৃত্ব দিয়া ছাত্ৰৰ মোবাইল কাঢ়ি গ্ৰেপ্তাৰ কৰা হৈছিল আমি ৰাহুল গান্ধীৰ এটা বিশেষ টুইট আছে আমি ৰাহুল গান্ধীৰ টুইটটো দেখুৱাৰ চেষ্টা কৰিছো যুৱ সমাজৰ ওপৰত বিজেপিয়ে যিহেতু মোদী চৰকাৰক লৈ ক্ষোভ উজাৰিছে আমি উল্লেখ কৰিছো ৰাহুল গান্ধীৰ বিশেষ টুইটটো দেখুৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত